জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন খুদিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বলো লাষ্টত এদিন ধুনিয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলো কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো কতো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন সিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই সিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ সিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল